খোৱা ঐ তই কি ভাবি আছ নাই একো নাই যে ইমান টেনশ্যন আছে পৰীক্ষাৰ কাৰণে তোৰ যে অকণো টেনশ্যন নাই হ'ব দে দে আজিলৈ সামৰো সামৰো দে আজিলৈ দিশা যোৱা গৈছে কিয় আহা চাহ কাপ খাই ল'বা আহা আহা চাহ কাপ খাই যোৱা কাম কৰা মানুহ পোৱা নাযায় চাহ কাপ দিয়াচোন দি আছো ৰ'ব কাম কৰি আছো পঢ়া কেনেকৈ চলিছে আমাৰ এই জানো আৰু কি কৰে আৰু তোৰ টিউশ্যন যোৱাই নাই যে মই যে তোৰ ঘৰত বিচাৰি আহিবলগীয়া হৈছে কিয় ব'ল ভিতৰলৈ আছোন যা তোৰ ভিতৰলৈ যাই চকী দুখন উলিয়াই আন এইফালে আছোন তোক যে মই এসপ্তাহৰ আগতে অংক কৰিব দিছিলোঁ হোমৱৰ্ক যে দিছিলোঁ তোতে যে কৰাই নাই কিয় চাওঁ দেখো আহি অংকখিনি কৰিলি নাই সেইকাৰণে তোৰ টিউশ্যন যোৱা নাই ন সেই অংক কৰাই নাই দেখোন কেতিয়া কৰিবি খালি ঘূৰি ফুৰিয়ে থাক ন তোৰ কাম বন নাই আৰু আবেলি ভিতৰত যদি এই অংকখিনি কৰি পেলাই মোৰ ওচৰত নোযোৱা মই আৰু টিউশ্যন নকৰোঁ তোমালোকক হ'ব ছাৰ দি দিম আজি আবেলি যাবা হ'ব মই যাওঁ দিয়ক মোৰ টিউশ্যন চাহ আছে কাপ খাই যোৱা আৰু এটা বেলেগ টিউশ্যনো আছে মই যাওঁগৈ চাবা ইহঁতৰ দুজনীক দেই আবেলি এটা পঠিয়াব ঠিক আছে ভালকে পঢ়ি গ'লেই হ'ল আৰু হয় মিনতি মিনতি তোৰ ঘৰত মোৰ মুৰ্গী কেইটা আহিছে নেকি তই কি মোক চুৰ বুলি ভাবিছ চুৰ বুলি কৈছো নেকি মই তোক প্ৰথমতে সুধিলি কিয় তই মোৰ ঘৰত আহি সুধিছ কিয় মোৰ মুৰ্গী মই কি চুৰ নেকি তোৰ ঘৰত গৈ চুৰ কৰিবলৈ ঐ গাঁৱৰ যিমান মুৰ্গী তোৰ ঘৰত আহে ঐ কথা চালি কবি এইটো কৈছ এইটো কৈছ হকি হকি ঐ হা মুৰ্গী মোৰ চালাক নি এইটো মোৰ মুৰ্গী চুৰ বুলি কবলৈ আহিছ মোৰ যা মোৰ ঘৰত আজি মই মোক চুৰ কৈছ তই মোক চুৰ বুলি মুৰ্গী চুৰ চালা তই মুৰ্গী চুৰ গাঁৱত যিমান মুৰ্গী তই খালি চালা আজি তোক মই আজি মুৰ্গী খাব নোপোৱা নহয় যা বুঢ়া মোৰ ঘৰত যা আজি ওলাই কৈছ না যা তই আজি ৰাস্তালৈ যা তোক আজি মই তই মতা সম্ভাল যা তই মোৰ মতা মুৰ্গী তই মোৰ ঘৰত চকনি দিবি মতা সম্ভাল যা চুৰ কবলৈ আহিছে মোক চুৰ পাইছে চুৰণি ঘৰ দে আপোনালোকে দেখিছে নহয় চুৰণি ঘৰ এখন মুৰ্গী চুৰ কৰি খাইছে তাই মোৰ চালা খাই তই কি কৰিবি তোক মই খাওঁৰিছো চালা মুৰ্গী চুৰণি ছোৱালীজনী কিন্তু বৰ ধুনীয়া দেই ভাল লাগিছে দীপক আহা ভালে
আছা তুমি? আছো আছো ভালে আছো। কি খবৰ ভালনে তোমাৰ? ভালেই কি হ'ল ফোন কৰিছোঁ ৰিচিভ নকৰা যে কিয় ভালেই এই আহি মই আহিম নহয় কৈছা কিমান লাগে ক'বাচোন কিমান লাগে কোৱা এইখিনি তুমি মেনেজ কৰিবা আকৌ তোমাক যি লাগে তাকে দিম মই পইচা কিমান লাগে কোৱা মই জানো দিব দাদা আহিছা ভালে আছা আছো আপুনি কেতিয়া যাব আমাৰ মানে থিয়েটাৰটো এতিয়া আৰম্ভ হোৱা নাই আমাৰ এপ্ৰিলৰ পৰা 4 তাৰিখৰ পৰা ষ্টাৰ্ট হোৱাৰ কথা আছে এতিয়া যাম বুলি ভাবিছোঁ আৰু এতিয়া ঘৰৰ অলপ কাম আছে এইবিলাক কামবিলাক শেষ কৰি অলপ ওলাম আৰু বাকী তোমাৰ ঠিকে আছে ঠিকে আছে বহুত দিন পিছত আহিলা দেখোন সময়ে নাপাওঁ নহয় আহি থাকিব লাগে মাজে মাজে মই নাথাকোঁ ঘৰত আহিম আহিম মই নিশ্চয় কাম চাম ঠিকে চলি আছে ঠিকে আছে ঠিক আছে দিয়া ভালে থাকিলে ভাল আৰু চাহ একাপ দিবাচোন বনাই আছো ৰ'ব ঠিক আছে হ'ব আহিবা আহিব নিজৰি ছোৱালী এৰি দিব নোৱাৰি চব টকাহে টকাৰ দ্বাৰা চব হয় আছে আহক দীপক কি হ'ল কোৱা বাবুৰ না তুমি অকণ ভিতৰত যোৱাচোন দীপক তুমি প্ৰথম সম্বোধন লৈছে গাঁও ল'ৰা মই গাঁও প্ৰধান তাক এটা কথা শুনিছোঁ তুমি এই গাঁৱত তুমি ইমান ভাল জনা বুজা ল'ৰা আৰু তোমাৰ নাম আছে তুমি তাই মাকক ভাল পাইছে পোৱা বাৰু তাত আমাৰ আপত্তি নাই এই উঠি অহা ছোৱালীজনী পঢ়া শুনা ভাল তুমি তাইৰ প্ৰতি তুমি কিবা এটা বেয়া কাম ভাবিছা নেকি কি কথা কয় এইবিলাক মই কেয়াৰ নকৰোঁ আৰু টকা আৰু এইবিলাক কি কৈ আছে আপুনি মোক কি তেনেকুৱা লাগিছে নেকি আপোনাৰ কি কথা ক'ব আহিছে তুমি তাৰ গম পাইছা মই গাঁও প্ৰধান আপুনি গাঁৱৰ প্ৰধান হ'ব পাৰে কিন্তু মই কোন আপুনি চিনি পায় তুমি টকা বাঢ়ি দেখিছা আইনত ভয় কৰা না নকৰা এইবিলাক মোৰ লগত একো নহয় ঠিক আছে বাকী কিবা ক'ব আছে যদি সেইটো কওক তোমাক সাৱধান কৰিবলৈ আহিছোঁ আৰু তোমাক গাঁওখন যাতে ভালকৈ থাকে মই গাঁও প্ৰধান মোৰ দায়িত্ব আছে মোৰখিনি মই চাম আপোনাৰতো আপুনি চাব দীপক মই গাঁও প্ৰধান হে গাঁও বুঢ়া মাই ফুট হে আপুনি গাঁও পৰা কেনেকৈ কিয় কৈছে গাঁও পৰা কেনেকৈ গেট আউট আপুনি নাজানে নেকি গাঁও পৰা কেনেকৈ ক'বলৈ লাষ্ট আই ৱাৰ্ণ ইউ যাওক গাঁও বুঢ়া দেখাব আহিছে মোক গাঁও বুঢ়াই আহিছে মোক ৱাৰ্ণিং দিব আহিছে মোক চিনি পোৱা নাই মোক ৱাৰ্ণিং দি আছে দীপক অঁ আজি কি শুনিছো তোমাৰ কথা মই আজি গাঁও বুঢ়া ঘৰলৈ কিয় আহিব লগা হ'ল কি শুনিছো তুমি শুনা নাছিলা নেকি দুজনকৈ ব্যক্তি আজি আমাৰ ঘৰত আহিলে আস্তে আৰু গাঁৱৰ সভাপতি তেওঁ লাহে লাহে কোৱা শুনি আছো তুমি লাহে লাহে কোৱা কি শুনি আছা তুমি লাজ নোপোৱা কি আজি তোমাক আঙুলি দেখাই কথা কৈ গ'ল মোক আঙুলি দেখাই ক'ব তুমি লাজ নোপোৱা আজি মই ওলাব পৰা নাই গাঁৱত তোমাৰ কাৰণে মই চব শুনি আছো কিন্তু বহুত সহ্য কৰি আছো তোমাক কিন্তু মই অভাৰ হৈছে কিন্তু তোমাৰ আখৰ হৈছে মোৰ নাই হোৱা
কৈ বহুত লাজ পাইছো মই। তোমাক কৈ আছো তোমাৰ অভাৰ হৈছে, তোমাৰ কাৰণে আজি মই ওলাব নোৱাৰো গাঁৱত। ভিতৰত যোৱা এটা কথাকে কৈ আছো কিয় আজি কিয় আহিবলৈ ক'লে আজি? ভিতৰত যোৱা আজি কিয় আহিবলৈ অভাৰ ক'লে? আছে ভিতৰত যোৱা কি ভিতৰত যোৱা? লাজ পাইছা? তুমি বহুত ভুল কৰিলা মোক চৰ মাৰি কিন্তু। এদিন পস্তাবা তুমি। ৰুমত যোৱা এদিন ৰুমত পস্তাবা তুমি। যোৱা মাইকীৰ নিচিনা থকা মতা হ'ব নাহিবা যোৱা বহুত ৰুমত ভুল যোৱা কৰিছা কিন্তু মোক চৰ মাৰি ৰুমত তুমি যোৱা দেই। বহুত ভুল কৰিছা তুমি। ৰুমত যোৱা গাঁও বুঢ়া সিহঁতে মোৰ ওপৰত বিচাৰ দিছে চিনি পোৱা নাই মোক মোৰ ওপৰত চাই ল'ম সকলোকে চাই ল'ম মই এটাকৈ চাম ইমান সৰু কোমলীয়া ছোৱালীজনী পাইছোঁ মই এৰি দিম এইটো দীপকে এৰিব I don't care. মিনতি গাঁও বুঢ়ানী বাইদেউ আহক এইবিলাক কি শুনিছো তোমাৰ শুনিছে বাইদেউ? এই মানুহটো তোমালোকৰ ঘৰলৈ সদায় আহি থাকে এইবিলাক বেয়া হৈছে নহয় কথাবিলাক অ' বাইদেউ আহিলে যে মানুহ বেয়া হৈ যাব কথা হ'ল জানো এইটো? কিয় আহিব লাগে ইমানকৈ ছোৱালী বোৱাৰী থকা ঘৰত? তুমি মানা কৰি দিব পাৰা কমচে কম। আজি গাঁৱত কিমান বদনাম ওলাইছে মোৰ তুমি জানো গম পোৱা? সেইকাৰণে মই তাইক লৈ আহিছো এইবিলাক কথা শুনি তুমি পেলাই যদি মানা কৰিলাহেঁতেন নিশ্চয় আজি মোৰ মানুহটো নাহিলেহেঁতেন। তুমি কথাটো বুজিবলৈ চেষ্টা কৰা নাই। মই তোমাক ভুল ভাবি কথাটো কোৱা নাই, এইটো মই বেয়া ভাবিও কেতিয়াও কোৱা নাই তোমাক। খালি তুমি এবাৰ মানা কৰা কমচে কম মোৰ মানুহজনক আহিবলৈ। তেখেত মতা মানুহ, তেখেতৰ কি আছে আজি বাইদেউ কথাখিনি ময়ে শুনিব লগা হৈছে। আপুনি মোক কিয় কৈছে? আপোনাৰ মতাটোক চম্ভালক। মই মাতি অনা নাই, সি নিজে নিজে আহে মোৰ ঘৰলৈ। আপুনি যে মোক কিয় দুখিছে? মই মাতিছো তাক। তুমি যদি ক'লাহেঁতেন আমাৰ ঘৰলৈ নাহিব দীপক দা, সি নিশ্চয় নাহিলেহেঁতেন। নাহিল জানিছো মোৰ মানুহটো বদমাছ, কিন্তু তুমি মানা কৰিলে নিশ্চয় নাহিলেহেঁতেন। তুমিওতো অকলে থাকা, তোমাৰো হাজবেণ্ড নাথাকে ঘৰখনত, অকলে থাকা। তোমাৰ ছোৱালী আৰু তুমি, তোমাৰ হাজবেণ্ড বাহিৰত থাকে। তুমিতো কমচে কম আহিবলৈ মানা কৰিলে আজি দীপক ইয়ালৈ কেতিয়াও নাহে। জানিছো মোৰ মানুহজন বেয়া, কিন্তু আপুনি আপোনাৰ মতাক চম্ভালক আগে। মোক ইয়াত ক'বলৈ অহা আগতে আপুনি মতাক চম্ভালক। মই তাক মাতি নানো মোৰ ঘৰলৈ, সি নিজে আহে, গম পাইছে? মই চম্ভালিব নালাগে। আজি ৰাইজে কি কৰে এইটো ভগৱানে জানিব, আৰু সকলোৱে দেখি আছে। আজি মোক কৈ আছে তুমি আহিবলৈ মানা কৰিবা। মই কিয় মানা কৰিম? মোৰ ঘৰলৈ সি নিজে আহে, মই তাক মাতি নানো, জানি ল'ব। এক বুজাই লাভ নাই। এগৰাকী মহিলা হৈ তুমি আজি এনেকুৱা কথা ক'বলৈ আহিছা ন? তুমি এগৰাকী মহিলা কথা আপুনি আপোনাৰ মতাক চম্ভালক। আজি কিমান দুখত মই এখন গাঁৱত আছো। তুমি আহিবলৈ মানা কৰিবা। মই কিয় মানা কৰিম? মোৰ ঘৰলৈ সি নিজে আহে, মই তাক মাতি নানো, জানি ল'ব। এক বুজাই লাভ নাই। এগৰাকী মহিলা হৈ তুমি আজি এনেকুৱা কথা ক'বলৈ আহিছা ন? তুমি এগৰাকী মহিলা কথা আপুনি আপোনাৰ মতাক চম্ভালক। আজি কিমান দুখত মই এখন গাঁৱত আছো। আজি কিন্তু গাঁৱৰ মানুহে মোক ভাল পায়। আজি মতাটোৰ কাৰণে মোক আজি কথা শুনাইছে, কিন্তু মই কিন্তু কাৰো অন্যায় কৰা নাই কিন্তু, বুজিছা? কিন্তু তোমাক আজি মই বুজাবলৈ আহিছিলো, তুমি যদি নুবুজা যাওঁ আমি কাৰণে এইবিলাকক বুজাই। ৰাইজে যি কৰে কৰি থাকক, ৰাইজে যি ডিচিশ্যন লয় বছ মই সেইটোতে সন্মত আছো বছ। ক'বলৈ আহিছে মইহে মাতি আনিলো, নিজে নিজে সি আহিব, মোক দুখিবলৈ আহিছে। মইহে চবতে দুখি মানুহবিলাক কাম। তোৰ গিৰিয়ৰে মাককো নিয়ে জীয়েককো নিয়ে, দেখিলিতো? দুখ নকৰিবি দে, দুখ নকৰিবি। কিনো কৰিবি আৰু ক? হেৰি বলচোন বাৰু কি কৰিবি? মই ওলাব নোৱাৰা হৈছোঁ, গম পাইছনে? চকুৰ আগেদিয়ে গুচি গৈছে। চা, এগৰাকী তাই মহিলা হৈ তাই আজি মোৰ দুখটো বুজিব লাগিছিলে ন? লোকৰ মানুহজনক তাই কাঢ়ি নিব কেতিয়াও নালাগিছিলে। এয়া পস্তাব, বুজিছে? ভগৱানে চাই আছে। মইতো কাকো অন্যায় কৰা নাই, কিয় মোক তেনেকুৱা কৰিছে বাইদেউ? আপুনি কওকচোন। পাতি কি হ'ল? আজি কি হৈছে দেখিছা নাই? আগেদিন কি হৈছে দেখিছা নাই? দেখিছোঁ তুমি দুখ নকৰিবা, কিবা এটা কৰিব লাগিব। নাই এইবিলাক গাঁৱত মুখ উলিয়াব নোৱাৰা। গম পাইছোঁ গাঁৱত এনেকুৱা ধৰণৰ এইবিলাক ঘটনা
আমি এইবিলাক তাক শাস্তি দিম। তোমাৰ অবিহনে মোৰ কোন আছে কচোন? তোমাৰ অবিহনে মোক কোন আছে? সেইটোৱে ভাবিছোঁ ন? কৈছে দেই। তাকে মুঠতে মানে দিবা দেই এইবাৰ। তুমি টেনশ্যন নল'বা, তোমাৰ বাহিৰে মোক কোনো নাই নহয়। গম পাইছা? মানুহজনীক একো নকবা। এই একো গমেই নাপায়। কি কৰিছ তই? কিমান আহিব লগা কৰিছ তই? কি কথা ক'লাইছা? কি কথা ক'লাইছা? মই কি কৰিছোঁ? মই কি কৰিছোঁ? মই মানা কৰি নাছিলো তুমি জানিবা। এই কৰি ৰাস্তা নকবা তুমি। ৰাস্তা নকবা। মই কি কৰিছোঁ? তুমি আজি মোৰ মানুহ কি কৰিছ? আৰু মানুহ বিচাৰি নাপালা নেকি? মই নাই কৰা। মোৰ মানুহ ধৰা পেলা নেকি? আৰু মানুহ বিচাৰি নাপালা নেকি? আজি মোৰ মানুহ ধৰা পেলা ৰাইজ, আপোনালোক আহক। আজি চাওক আপোনালোকৰ গাঁৱত আজি কি কৰি আছে এগৰাকী মহিলা আজি কি কৰি আছে আপোনালোক ওলাই আহক। এগৰাকী মহিলা হয় এগৰাকী মহিলাৰ জীৱন ধ্বংস কৰিছে। আপোনালোক ওলাই আহক জীৱনত। ৰাইজ আজি চাওক আজি কি কৰি আছে। আজি মোৰ মানুহজন লৈছে, কাইলৈ আপোনালোকৰ মানুহজন ল'ব। প্লিজ ৰাইজ আহক। আপোনালোকে চাওক কি চাওক আজি। আংকেল আইফোন এটা লাগিব। দিম দিম, তোমাক নিদিটো কাম দিম। পাপা আহিছে। ভালে আছা? অঁ ভালে ভালে মা ক'ত? আছে। দীপক আহিছা? বহা। আপুনি আহিলে? আহিলোঁ। বহক, বহক। বহা আপুনি বহা। বহক। মই আহিছোঁ বহক। হয় নেকি? কেতিয়া আহিছিলা? বেছি টাইম হোৱা নাই, আহিছিলেহে। আপুনি ফ্ৰেছ হৈ লওক। বহা। হ'ব মই আহিছোঁ দিয়ক, আপুনি ঠিক ফ্ৰেছ আছে ঠিক আছে। অৰে ক'ত গ'লা হে? ক'ত হে? কি হ'ল মানুহজনী মাতি আছো। আপুনি আহিলে? আহিলো, খবৰে নাই। তুমি ঘৰত আছা নে ক'ত আছা? এই কামত লাগি আছো। বহাচোন কাপোৰ ধুই বহাচোন আছিলো। বহাচোন। কওকচোন। কি চলি আছে এইবিলাক কোৱাচোন? মানে মই বুজি নাপালো। এনেক মাতাচোন। মাইনা, অ' মাইনা, পাপাই মাতিছে তুমি আহাচোন। এইফালে আহাচোন, এইফালে আহা, এইফালে আহা। পাপাই মাতিছে বহাচোন। তুমি ঘৰত থাকা মানে অলপ ভালকে চাব পাৰা। মই কামত লাগি আছিলো। কামত লাগি থাকা ভাল, ঘৰৰ ঘৰৰ কাম কামবোৰতো কৰিব থাকে। লাগিব। ছোৱালীজনীকোতো চাব লাগিব না, ছোৱালীজনীতে আমাৰে হয় না, বেলেগৰতো নহয়। মইতো চায়ে আছো। কি চাই আছো? মই যি দেখিছো পৰিৱেশটো ভাল দেখা নাই, বুজিছা? এই মানুহটো আহে, মানুহটো জানো মই কিবা তাৰ বেয়া বুলি, কিন্তু ঘৰত আহে, মই নথকা সময়তো আহে বহি থাকে। ছোৱালীজনী ইয়াত বহি থকা সময়ত তুমি কিয় ভিতৰত গৈ বহিব লাগে? সৰু ছোৱালীহে। যি নহওক, সৰু ডাঙৰ কথা নহয়, তুমি ওচৰত থাকিব লাগে নাই মা বুলি? বাদ দিয়ক এইচব। আহিছে ইমান দিনৰ মূৰত, ফ্ৰেছ হওক। ফ্ৰেছ হোৱাটো বেলেগ কথা, এতিয়া যিটো পৰিৱেশ দেখিছো সেইটো ভাল দেখা নাইতো মই। বাদ দিয়ক, চুপ থাককচোন। হ'ব দিয়ক। কি যে হ'ব পৰিৱেশ, মানুহ ঘৰৰ পৰা বাহিৰত যোৱাটোৱে ভুল। মানে যি দেখিছো আৰু এতিয়া পৰিৱেশটো বহুত বেয়া। কোন? মই মানে আহিছিলোঁ, মই ৰন্তুদাৰ ছোৱালীজনীক টিউশ্যন কৰা। এতিয়া আপুনিতো ঘটনাটো শুনিছে, ছোৱালীজনী চোকা আছিল পঢ়াত। এইটো কাম কৰিছে, আপুনি ডিচিশ্যন এটা ল'ব লাগিছিল। সেই ডিচিশ্যনটো কি ধৰণে লয়? কচোন। বাৰু ছোৱালীজনী বয়স কিমান হৈছে? ছোৱালীজনীতো 18 বছৰ হোৱাই নাই। ছোৱালীজনী 18 বছৰ নোহোৱাকৈ এনেকুৱা এটা হৈ আছে, আপুনি ডিচিশ্যন এটা ল'ব লাগিছিল। তাইতো চাবালিকা হোৱাই নাই, নাবালিকা হৈ আছে। আৰু পঢ়া শুনাটো ছোৱালীজনী বহুত ভাল আছিলে। এতিয়া এইটো দেখিছোঁ, কিবা এটা ডিচিশ্যন লওক আপোনাৰ ওচৰত, সেইকাৰণে মই আহিছিলোঁ। নাই, যিহেতুকে তাই 18 বছৰ হোৱা নাই, হয় নাবালিকা হৈ আছে, হয় গতিকে এইটো আইনী ব্যৱস্থা ল'ব লাগিব। হয়, ব'লা যাওঁ। ব'লক। কি হ'ল? কি নাটক কৰিবলৈ আহিছা? কি নাটক কৈ আছা? তোমাৰ একো টেনশ্যন নাই, ছোৱালীজনী গুচি গ'ল, সেইটো চিন্তা নাই। নাটক বুলি ক'ব আহিছা, কথা ক'ব আহিছা। মই হিচাপ নাই তোমাৰ? মই পঠিয়াইছো। তুমি পঠিয়াইছা ছোৱালীজনী ঘৰত? মই বাহিৰত থাকো, থিয়েটাৰৰ কামত জানাই মই। তুমিতো ছোৱালীজনী ভালকে চাই ৰাখিব লাগিছিল। এনেকা মানে ঘৰৰ পৰিৱেশ চলে নেকি? ছোৱালী বেয়া হয় মাকৰ কাৰণে, সেইটো জানা নে নাই?
মইহে আজি পঠিয়াইছো। ছোৱালীজনী যোৱাতকৈ তুমি নিজে গুচি গ'লে ভাল আছিলে বুজিছা অন্ততঃ মোৰ ছোৱালীজনী থাকিলেহেঁতেন মই কি কথা ক'ব লাগিছে তুমি? তেনেহ'লে তুমি কি চাই আছিলা ঘৰত মই চাব লাগিছিল। চাব লাগিছিলে তেনেকৈ ঘৰ চলে নেকি মোৰ নিচিনা বয়সৰ মানুহ এটাৰ লগত যে ছোৱালীজনী গুচি গ'ল তুমি এইটো কি অলপ চাব নোৱাৰিলা কি হ'ল গ'লে? হে কি হ'ল মানে তুমি খুৱাব পাৰিছা? ভালকে কাপোৰ কানি দিব পাৰিছা? পইচা পাতি দিব পাৰিছা? যিমান পাৰিছো মই কৰি আছো না কিমান মইতো দিছা? যিয়ে দিব লাগে মই দি আছো না বাহিৰত থাকি কষ্ট কৰি ইমান কষ্ট কৰি ডাঙৰ কৰিছো ছোৱালী। আমিহে জানো তুমি ঘৰত বহি কি জানা মই একো নকৰোৱে। থিয়েটাৰত কৰা মানুহে গম পায় নিজৰ ঘৰ এৰি কিনে তাত থকা 9 মাহ থাকিবলৈ কিমান কষ্ট হয় সেইটো আমিহে গম পাওঁ বুজিছা তোমালোকে যে ঘৰত ছোৱালীজনীক ভালকে ৰাখিব নোৱাৰিলা আজি মোৰ কাৰণে ছোৱালী গ'ল। এই টকা পইচা ছোৱালীক কাৰণে দেখিব নহয়তো। নোৱাৰা। ছোৱালীক কিয় কৈ দিম ছোৱালীটো সৰু ছোৱালী হয় না ছোৱালীটো ভালকে ৰাখিব নোৱাৰিলা কথা ক'ব আহিছা সংসাৰ কৰিব এতিয়া খং দেখালে নহ'বতো তাতকে তুমি গুচি যাব লাগিছিল এই টপাটোৰ লগত আৰু মানুহ নাপালা নহয় ছোৱালীৰ লগত মিলাবলৈ কথা ক'ব আহিছা আপোনাৰতো ছোৱালী এয়া দেখিছে কি কৰিলে বহুত ভুল কাম কৰিছে তাকে বহি চিন্তা কৰি আছো কি যে হ'ব আৰু মইতো জানে বাহিৰত থাকো মোৰ থিয়েটাৰৰ কাম বছৰত মই 3টা মাহে ঘৰত থাকিব পাৰো বাকী গোটেই 9 মাহ বাহিৰত কিন্তু তুমি কি সংসাৰ কি চলাবা সংসাৰটো চলোৱা- কি কৰি আছে তাকে এতিয়া ঘৰৰ মানুহজনী এতিয়া কি ক'ম আৰু তোমাৰ মানুহজনী যোৱা হ'লে দেখিবলৈ ভাল লাগিলে ইমান সৰু ছোৱালীজনী পঢ়ি থকা মই কি কৰিলো হা? মই কি কৰিলো? মোৰ কি দুখ আছে? এনে ছোৱালী কি দুখ আছে আপুনিতো চাব লাগিছিল কিয় আপোনাৰ ইমান ছোৱালীজনী। তোমাৰ ছোৱালী সৰু হৈ থকা নাই। ছোৱালী সৰু হৈ থকা নাই। আজি আপুনি যদি চবে গুচি মোকে গ'লহেঁতেন- দুখত, মোকে দুখ দিব। দুখত। আজি যদি আপুনি গুচি গ'লহেঁতেন সেইটো ভাল দেখিলেহেঁতেন কথা ক'বলৈ আহিছা? মানুহ এটাৰ লগত আপোনাৰ ছোৱালীজনী গৈছে মই কেনেকে ডাঙৰ কৰিছো মই জানো অকলে অকলে বাপেক নাথাকে মই অকলে ডাঙৰ এই কৰিছো। ৰবা এই ইমান চিঞৰি নাথাকিবা চিঞৰি থাকিবা। এতিয়া এই চিঞৰটো আগত দিব লাগিছিল তাই জীৱন যেতিয়া ছোৱালীটোৰ লগত এইটো চলি আছিলে তেতিয়া কৰিব লাগিছিল সেই বুঢ়া এতিয়া কথা ক'ব আহিছা লগত আপুনি যাবগৈ লাগিছিলে সেই বাপেকৰ বয়সৰ মানুহ এটাৰ লগত একদম কথা নকবা মনে মনে থাকা তোমাৰ পৰা সুবিধা পালে নহ'লে এটা সেই টপাটো এনেকৈ কাম আজি কৰিব ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে এইটো জানে নাই আপুনি কিয় নাছিলে তাই মইতো নাথাকি মোৰ ঘৰ চলোৱাৰ কাৰণে বাহিৰত যাবই লাগিব ঘৰত বহি থাকিলে ঘৰ নচলেতো মতা মানুহটো হ'ব পাৰে ঘৰত থাকে হ'ব আপুনি পাৰে ছোৱালীজনী চাব পাৰে এতিয়া কি হৈ গ'ল আজি খোৱাব পিন্ধাব নোৱাৰে কথা ক'বলৈ আহিছে। গাঁৱৰ পৰিৱেশ বিনষ্ট কৰিছা তোমালোকে ঘৰৰ পৰা গাঁৱৰ পৰা একাষৰীয়া হ'বা একাষৰীয়া নহয় গাঁৱৰ পৰা সিহঁতক উলিয়াই দিব এই হ'ব, হ'ব, বাদ দিয়া নাই, পিছত। নাই, কি হ'ব? শুনিছা ইমান নাই? চিঞৰিছে কিয় আপুনি? গাঁৱৰ পৰা তোমাৰ আপুনি কাৰণে ওলাই হ'ল। যাব লাগিব। গোটেইখিনি তোমাৰ কাৰণে হ'ল এতিয়া ঘৰত মানুহ আহি এনেকৈ ক'বলগীয়া হ'ল এইবিলাক নচলিব বুজিছা হয় তুমি যাওঁ মই নাযাওঁ তুমি যাবা ইয়াৰ পৰা আমিও যাওঁ ব'লক জ্বলা ব'লক ইয়াত বহি লাভ নাই আৰু চব মানুহৰ থাকে নেকি ইহঁতৰ গাঁৱৰ পৰা একাষৰীয়া কৰি দিব এই একাষৰীয়া নহয় এইটো গাঁৱৰ পৰা উলিয়াই দিব লাগে এয়া মানুহ ব'লক এতিয়া তুমি এইবিলাক কাপোৰ ভাজ কৰি লাভ নাই বুজিছা এতিয়া চালানে নাই কি কৈ গ'ল এতিয়া আমি ইয়াত কাপোৰ ভাজ কৰা নাই গাঁৱৰ পৰা ওলাই যাব লাগিব বুজিছা নিজে গালি পাৰিছে। এই, কথা নকবা তোমাৰ কাৰণে এনেকা হৈছে তোমাৰ কাৰণে এনেকা হৈছে যি কৰিব আহিছে নিজে গালি পাৰিব আৰু মোক হা? হা, মানুহ এতিয়া মাতি আছে গাঁৱৰ গালি পৰা পাৰিব। ওলাই যোৱা। টপা অংকল আছেনে টপা অংকল আছে নাই টপা অংকল আছে নাই ঘৰত এই ক'ত থাকিব তাক ধৰি আনিব লাগিব সি আছে তাক আমি উলিয়াই আনিবই লাগিব নাই সি ঘৰতে আছে আজি মোক সন্মান হানি কৰি দিছে আজি মই কি কৰিম এতিয়া মই আজি মই কি কৰিম আজি আজি তাৰ কাৰণে মোৰ আজি সন্মান হানি হৈছে কি কৰিম বাৰু আজি মই টপা নমস্কাৰ দিছোঁ দেই নমস্কাৰ দিছোঁ টপা ঘৰত নাই 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 ঘৰত উলিয়াই দিয়ক আপুনি ঘৰতে আছে ঘৰতে আপোনালোকে আছে আমি দেখিছোঁ নহয়। আপোনালোকে মোক ভুল নুবুজিব টপাক উলিয়াই দিয়ক সেইদিনাখন আমি আহিছিলতো ৱাৰ্ণিং দিবলৈ আপুনি কি কৰিলে এই সৰু ছোৱালী এজনী জীৱন ধ্বংস কৰিছে আৰুতো ছোৱালী আছে গাঁৱত জল্দি কিবা এটা কৰক আপুনি এতিয়া টপাক উলিয়াই দিয়ক আমাক টপাক লাগিব সিদিনা মই ধুনীয়াকৈ বুজাই গ'লোঁ সি নুবুজিলে টপাক উলিয়াই দিয়া এতিয়া আমি ইয়াত বহিবলৈ অহা নাই তাক উচিত শাস্তি দিব লাগিব হা তাক টকা বাঢ়ি আমি দেখাই দিম টপা ভিতৰত নাই থকাহেঁতেন মই নিশ্চয় উলিয়াই দিলোঁহেঁতেন আপোনালোকে এতিয়া যি ডিচিশ্যন লয় মই তাতে সন্মত আছোঁ শান্তি হোৱা তেওঁ যাব লগত আমি উচিত বিচাৰ কৰিম ঠাণ্ডা হ'বা আহা তুমিও আহা
সেইটো টপা তুমি নাজানো টিউচন যে পঢ়ি আছিলে গম নোপোৱা নেকি? মই যে তোমাক যে কি কৈছিলো পঢ়িবলৈ কৈছিলো নে নাই? এতিয়া কি কৰি আছা তুমি? বেয়া কৰিছা। পইচা বহাৰ দেখুৱা এই চব কৰিলি টপা তই ছোৱালীজনী ধ্বংস কৰিলি তাইক তই বিয়া পাতিব লাগিব আপোনালোকে যি সৰু হওক ডাঙৰ হওক বিয়া পাতিবই লাগিব তই বিয়া পাতিব লাগিব বিয়া পাতিব লাগিব সেইটোৱে কৰিম যি ক'ব আপোনালোকে তোৰ ঘৰত তাতে কি কৰিছিলি টকাৰ পানী দেখাইছ মই আৰু এনেকুৱা নকৰোঁ আপোনালোকে যি ক'ব মই তাকে কৰিম আজি থকা একো নহয় গম পাই গ'লো মই তই তাইক বিয়া পাতিব লাগিব যি ক'ব মই তাকে কৰিম যি ক'ব আপোনালোকে মই তাকেই কৰিম ৰাইজ আপোনাক কি কয় ইয়াক কি কয় যাব শাস্তি দিয়া হ'ব গাঁওবুঢ়াই যিয়ে ডিচিশ্যন দিয়ে ইয়াৰ পৰিবাৰে ক'ত তুমি এইফালে আহা তুমি কি বিচৰা আজি আপোনালোকে যি ডিচিশ্যন লয় মই তাতে আছোঁ মই সঁহাৰি জনাইছোঁ কিন্তু মই এটা কথা কৈ দিওঁ সকলোকে ৰাইজৰ আগত আজি অৱগত কৰি দিছোঁ সি কিন্তু মোৰ ঘৰত যাব নোৱাৰিব আৰু নেক্সট টাইম সি মোৰ ঘৰত ভৰি দিব নোৱাৰে আৰু ই য'তেই ৰাখে তাৰ ইমান সৰু ছোৱালীজনীক সি য'তেই লৈ যাওক কিন্তু মোৰ ঘৰত তই ভৰি দিবলৈ নাহিবি আৰু আজি মই ক্ষমা নকৰোঁ তোক মই তই মোৰ ঘৰত ভৰি নিদিবি আৰু আজি ৰাইজে যি ক'ব মই সেইটোৱে মই মান্তি হৈছোঁ ই বিয়া পাতিবই লাগিব সৰু ছোৱালী ধ্বংস কৰিছে ই বিয়া পাতিবই লাগিব তাইক ৰাইজ যি ক'ব মই মানিলো এই সময়খিনিৰ কাৰণে মই ৰখি আছিলো ইমান সৰু ছোৱালীজনী মই এৰি দিম নেকি আৰু কৃষ্ণ